বহুতেই আজি এই প্ৰশ্নটো কৰি আছে যে উজনি অসমত এই মহা দুৰ্যোগৰ সময়খিনিত বানপীড়িত ৰাইজৰ কাষত RSS নামৰ সংগঠনটো কিয় দেখা নাই। কি আচৰিত ধৰণৰ প্ৰশ্ন নহয়নে? যিটো সংগঠনৰ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামতেই অৰিহণা বিচাৰি পাবলৈ টান, যিটো সংগঠনৰ মৌলিক কামটোৱেই হ'ল দেশত সাম্প্ৰদায়িক বিভাজন আনি, ধৰ্মীয় বিভাজন আনি বিজেপিক ৰাজনৈতিক ভেটি গঢ়ি দিয়া, সেই সংগঠনটোৰ পৰা দেশৰ জনসাধাৰণৰ বিপদৰ সময়ত, মানুহৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত কিবা আশা কৰি লাভ আছে জানো? মুঠেই লাভ নাই। বিভিন্ন সময়ত আমি RSSৰ পদযাত্ৰা অসমত দেখিবলৈ পাইছোঁ। বিভিন্ন অন্ধভক্তিত বিলীন লোকে RSSৰ গুণানুকীৰ্তন কৰি পোষ্ট কৰি থকা আমি দেখিবলৈ পাইছোঁ। কিন্তু এই বানত কিমান মানুহৰ মৃত্যু হ'ল, মানুহৰ দুখ দুৰ্দশাৰ সীমা নাই, গোটেই অসমবাসীয়ে সহযোগ কৰিছে। তাত এজনো RSSৰ ইউনিফৰ্ম পিন্ধা কোনোবা কেডাৰ কোনোবাই দেখিবলৈ পাইছে নেকি? ইমান যে RSSৰ কেডাৰ থকা বুলি কয়, সেই কেডাৰসকল আজি ক'ত? এই প্ৰশ্ন বহুতেই কৰিছে, কিন্তু আমি কৰা নাই। কাৰণ আমি জানো RSSৰ কাম সেইটো নহয়। RSSৰ যিটো প্ৰধান কাম, সাম্প্ৰদায়িক বিভাজন আনা, ধৰ্মীয় বিভাজন আনা আৰু বিজেপিক ৰাজনৈতিক ভেটি গঢ়ি দিয়া, সেই কামটোৱে তেওঁলোকে কৰিব। তাৰ উপৰি তেওঁলোকে শ শ হাজাৰ কোটি টকীয়া তেওঁলোকৰ কাৰ্যালয় বনাব, সম্পত্তি বনাব। এই সংগঠনটোৱে আজিলৈকে ৰেজিষ্ট্ৰেশ্যন নকৰোৱাকৈ, চৰকাৰক এটকা পইচাৰো হিচাপ নিদিয়াকৈ বিভিন্ন প্ৰান্তত দেশৰ কিমান শ কোটি টকীয়া, হাজাৰ কোটি টকীয়া কাৰ্যালয় বনাই উলিয়াইছে। গতিকে যাৰ যি কাম সেয়াই কৰিব। তেওঁলোকৰ কাম দেশৰ মানুহক সহায় কৰা নহয়, দেশৰ শান্তি, সম্প্ৰীতি, ঐক্য, প্ৰগতিত তেওঁলোকৰ কিবা অৰিহণা আছে নেকি? গতিকে RSS নামৰ সংগঠনটোৰ পৰা এই বিপদৰ সময়খিনিত তেওঁলোকৰ কেডাৰসকল যে বানপানীত দুৰ্যোগত ভুগি থকা মানুহখিনিৰ কাষত থিয় হ'ব, সেইটো আশা কৰাটো ভুল। তেওঁলোকৰ কাম সেইটো নহয়। মানুহক সহায় কৰা, বিপদৰ সময়ত থিয় হোৱা, মানুহক গৈ তাত উপস্থিত হোৱা, এইবোৰ কাম তেওঁলোকৰ নহয়। তেওঁলোকৰ কাম হ'ল সাম্প্ৰদায়িক বিভাজন আনা, ধৰ্মীয় বিভাজন আনি বিজেপিক ৰাজনৈতিক ভেটি গঢ়ি দিয়া। তাৰ কাৰণে যি কৰিব লাগে তেওঁলোকে সেইবোৰ কামহে কৰে। তাৰোপৰি তেওঁলোকৰ শ শ হাজাৰ হাজাৰ কোটি টকীয়াৰ যি কাৰ্যালয় বনাবলৈ আছে, বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ, সেইবোৰ কাম তেওঁলোকে কৰি গৈ আছে এটকাও হিচাপ নিদিয়াকৈ। গতিকে যাৰ পৰা যি আশা কৰিব লাগে সেয়াই আশা কৰাটো ভাল। ধন্যবাদ। জয় অসম।